লখিমপুৰ জিলাৰ জমিয়ত উলামা কাৰ্যনিৰ্বাহক সভা কাহিপাৰা নাদিকা জামে মছজিদত অনুষ্ঠিত হৈ যায়। ইয়াত আমি বহুত মানুহ আহিছে। সকলোৱে আমি জমিয়ত বহুত দিনৰ পাছত আজি যি আমাৰ কাৰ্যনিৰ্বাহক সভা হৈছে, এই সভাখনত আমি সকলোৱে একেলগত হৈ নথৈ আনন্দিত হৈছোঁ। আৰু আমি সমিল হিচাপে জমিয়তৰ যি কাৰ্যকাল আছে, আমি কাৰ্যকাল আমি সম্পূৰ্ণ হিচাপে ভালকৈ আমি সুচাৰুৰূপে আদায় কৰিম বুলি আমি সকলোৱে মিলাপ্ৰীতি হিচাপে কিছুমান প্ৰস্তাৱ এবং সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সদস্যৱৰ্তী অভিযানৰ বিষয়ে আলোচনা হৈছে আৰু আমি আঞ্চলিকবিলাক গঠন কৰিব লাগে। আমাৰ সভাৰ সভাপতিত্ব কৰিছে আমাৰ লখিমপুৰ জিলাৰ স্থায়ী সভাপতি মুফতি সমীৰুদ্দিন কাছিমি চাহাবে। আৰু ইয়াত গণ্যমান্য ব্যক্তিসকলে আছিলে। সদস্যৱৰ্তী অভিযান আমি 15 দিনৰ ভিতৰত সমাপ্ত কৰিম বুলি আমি আজি প্ৰস্তাৱ লৈছোঁ। আৰু দ্বিতীয়তে আঞ্চলিক আমি 1 মাহৰ ভিতৰত আঞ্চলিক গঠন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।